ৰাশি চক্ৰৰ প্ৰথমটো ৰাশি মেঘ ৰাশিলৈ। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ব্যস্ততাপূৰ্ণ হ'ব যদিও কোনো অবাঞ্ছিত খবৰে আপোনাক স্থবিৰ কৰি তুলিব পাৰে। দিনটো অন্য দিশসমূহত আপোনাৰ বাবে শুভ দেখা যায়। হঠাৎ কোনো দুঃসংবাদে আপোনাক শোকান্বিত কৰিব পাৰে। আপুনি ধৈৰ্যশীল হ'বলৈ যত্ন কৰক। কৰ্মক্ষেত্ৰত আপোনাক আজি অধিক ব্যস্ততা হোৱা পৰিগণিত হ'ব। ব্যৱসায়ীসকলৰ কল্পনা প্ৰৱণতা বৃদ্ধি পাব। ঘৰুৱা দিশত দিনটোৰ প্ৰথমাৰ্ধত শুভ যদিও দ্বিতীয়াৰ্ধত অশান্তিয়ে বিৰাজ কৰাৰ সম্ভাৱনা দেখা যায়। নিবনুৱাসকলৰ তৎপৰতা বৃদ্ধিৰ যোগ যদিও আকাংক্ষিত কথাত বিলম্বতা আহিব পাৰে। ছাত্ৰ ছাত্ৰীসকলক ঘৰুৱা পৰিস্থিতিয়ে অধ্যয়নত বাধাৰ সৃষ্টি কৰা দেখা যায়। অৰ্থনৈতিক দিশত শুভ যদিও আপুনি আজি কোনো সম্পদ হেৰুৱাবলগীয়া হ'ব পাৰে। স্বাস্থ্যৰ দিশত মূৰৰ বিষ আদিৰ বাহিৰে আপোনাৰ আজি অন্য সমস্যাৰ সম্ভাৱনা দেখা নাযায়। প্ৰেমৰ ক্ষেত্ৰত অসন্তুষ্টি পৰিত্যাগ কৰক। মেঘ ৰাশিৰ জাতক জাতিকাসকলে হনুমান চালিচা জপ কৰিলে অথবা হনুমানক স্তুতি কৰিলে শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং সেউজীয়া, ৰঙা আৰু কমলা। শুভ সংখ্যা 1, 8 আৰু 9। শুভ ধাতু হৈছে তাম আৰু সোণ। এতিয়া আহিছো বৃষ ৰাশিলৈ। সামাজিক বা আত্মীয়ৰ কোনো ঘটনাই বৃষ ৰাশিৰ জাতক জাতিকাসকলক আজি অস্থিৰ কৰি ৰাখিব। কৰ্মস্থানত আপুনি আজি মনোযোগী হ'বলৈ চেষ্টা কৰিলেও বিফল হোৱা দেখা যাব। ব্যৱসায়ীসকলৰ অৰ্থ আগমনৰ পথ মুকলি হ'ব। আৰ্থিক দিশত শুভ যদিও চিকিৎসা আদিত আজি আপোনাৰ খৰচ বৃদ্ধি পাব। ঘৰুৱা দিশত পৰিয়ালৰ সদস্যৰ সহযোগে আপোনাক উপকৃত কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ স্বাস্থ্যজনিত কাৰণে ধ্যান ভংগ কৰিব পাৰে। নিবনুৱাসকলে আলস্যভাৱ পৰিত্যাগ কৰিলে উপকৃত হ'ব। প্ৰেমৰ ক্ষেত্ৰত আপুনি আজি প্ৰেমাস্পদৰ পৰা মানসিক সাহায্য লাভ কৰিব। স্বাস্থ্যৰ দিশটোৰ প্ৰতি আপুনি আজিৰ দিনটো অধিক সচেতন হৈ চলিবলৈ যত্ন কৰক, অন্যথা বিপদৰ কাৰণ হ'ব। আপুনি আজি সদাশিৱক স্মৰণ কৰি দিনটো আৰম্ভ কৰক। বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া আৰু মটীয়া। শুভ সংখ্যা 2, 3 আৰু 7। ধাতু হৈছে সীসা। এতিয়া আহিছো মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ অধিকাৰীসকলক আজি বন্ধু সদৃশ শত্ৰুৱে গোপনে অনিষ্টৰ চেষ্টা চলাব যদিও বিফল হ'ব। আপোনাৰ কৰ্মদক্ষতাই আপোনাৰ সুনাম বৃদ্ধি কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ একনিষ্ঠতা বৃদ্ধি পাব। বাণিজ্য তথা বেহা বেপাৰৰ লগত জড়িতসকলৰ আজি মনটো গৌৰৱান্বিত হৈ থাকিব। আৰ্থিক দিশত লাভজনক। আপোনাৰ আজি আনৰ সোধ পোছত অধিক খৰচৰ সম্ভাৱনাও দেখা যায়। পাৰিবাৰিক দিশত নতুন সম্পদ ক্ৰয়ৰ যোগ দেখা যায়। নিবনুৱাসকলৰ সফলতাৰ যোগ। ছাত্ৰ ছাত্ৰীসকলক অধিক কষ্ট সহিষ্ণু হোৱা পৰিলক্ষিত হ'ব। প্ৰেমৰ দিশত আপুনি প্ৰেমাস্পদৰ লগত মত বিনিময়ত অহংকাৰ ভাৱ ত্যাগ কৰিবলৈ যত্ন কৰক। স্বাস্থ্যৰ দিশত পেটৰ সামান্য সমস্যাই আজি আপোনাক আমনি কৰা দেখা যাব। মিথুন ৰাশিৰ অধিপতিসকলে ভগৱান সদাশিৱক আৰাধনা কৰিলে কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। মিথুন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং হালধীয়া। শুভ সংখ্যা 3 আৰু 6। শুভ ধাতু হৈছে সোণ, ৰূপ আৰু সীসা। এতিয়া আহিছো কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ অধিপতি হোৱাসকলক আজি অতি আৱেগিক হোৱা পৰিলক্ষিত হ'ব। আনৰ সামান্য কথাইও আপোনাৰ মনত আজি আঘাতৰ সৃষ্টি কৰিব পাৰে। আনহাতে আপোনাৰ মনত আজি গোপনে জেদ ভাৱৰ সৃষ্টি হ'ব। সেয়েহে
আপুনি ধৈৰ্যশীল আৰু নমনীয় হ'বলৈ যত্ন কৰক। কৰ্মক্ষেত্ৰত শুভ যদিও আনৰ বাবে আপুনি অশান্তিত ভুগিব পাৰে। ব্যৱসায়ীসকলৰ আয় ব্যয় আজিৰ দিনটোত সমান দেখা যায়। পাৰিবাৰিক দিশত আপোনাক আজি বহু ক্ষেত্ৰত অসন্তুষ্ট হোৱা দেখা যাব। অৰ্থনৈতিক দিশত আপুনি আজি দৈনিক খৰচৰ মাত্ৰাতকৈ অধিক খৰচৰ সন্মুখীন হ'ব। দিনটোৰ শেষৰ ভাগলৈ আপোনাৰ নতুন কৰ্ম বা চুক্তিৰ খবৰ অহাৰ সম্ভাৱনা দেখা যায়। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো শুভ ফলদায়ক। নিবনুৱাসকলে নতুন নিযুক্তিৰ বাবে আজিৰ দিনটোত প্ৰ-পত্ৰ সংগ্ৰহ বা ভৰ্তি আদি কৰিলে সুফল পাব। প্ৰেমৰ দিশটো আজি আপোনাৰ বাবে শুভ। স্বাস্থ্যৰ দিশত ৰক্তচাপ আদিৰ পৰা সাৱধানতা অৱলম্বন কৰক। আপুনি ভগৱান সদাশিৱক আৰাধনা কৰিলে কৰ্মক্ষেত্ৰত বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। আপোনাৰ শুভ ৰং বগা আৰু আকাশী। শুভ সংখ্যা 1, 4 আৰু 10। শুভ ধাতু হৈছে ৰূপ। এইবাৰ আহিছো সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো সামগ্ৰিকভাৱে শুভ দেখা যায়। কৰ্মক্ষেত্ৰত আজি আপুনি সৌভাগ্যৰ ফলত ভাল পৰিণাম পাবলৈ সক্ষম হ'ব। ব্যৱসায়ীসকলে জটিল সমস্যা সমাধান কৰিবলৈ সমৰ্থ হ'ব। আৰ্থিক দিশত আপোনাৰ আজিৰ দিনটো খুবেই শুভ। ছাত্ৰ-ছাত্ৰীসকলৰ উচ্চ শিক্ষাৰ বাবে বিদেশত যাবলৈ ইচ্ছা যোৱাৰ সম্ভাৱনা দেখা যায়। আপুনি নিৰন্তৰ যত্ন কৰি থাকিলে এদিন সফল হ'বই। ঘৰুৱা দিশত আজিৰ দিনটো আপোনাৰ সন্তোষজনক। স্বাস্থ্যৰ দিশত আপোনাৰ আজি শুভ। প্ৰেমত গতানুগতিকতা অব্যাহত থাকিব। নিবনুৱাসকলে স্বাৱলম্বিতাৰ দিশত গুৰুত্ব আৰোপ কৰিলে উপকৃত হ'ব। আপুনি ভগৱান সত্যনাৰায়ণৰ আৰাধনা কৰিলে শুভ সংকেত লাভ কৰিব পাৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং সোণালী। শুভ সংখ্যা 4, 7 আৰু 9। শুভ ধাতু হৈছে সোণ আৰু লোহা। এতিয়া আহিছো কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ অধিপতিসকলে আজিৰ দিনটো কোনো ভয় বা শংকাত কটাবলগীয়া হ'ব। কৰ্মক্ষেত্ৰত প্ৰতিকূল পৰিৱেশে বিৰাজ কৰিব। সহকৰ্মীৰ লগত আপোনাৰ মতানৈক্যতা হ'ব পাৰে। আপোনাৰ আজি কৰ্মৰ স্থান পৰিৱৰ্তন হোৱাৰ যোগ দেখা যায়। আজিৰ দিনটোত আপোনাৰ মনত ৰচনাত্মক বিচাৰ বিশ্লেষণে প্ৰভাৱ পেলাব। ব্যৱসায়ীসকলৰ নতুন সম্পদ লাভৰ যোগ। শিক্ষাৰ্থী আৰু নিবনুৱাসকলে নিজৰ অধ্যয়ন অথবা কৰ্মত গুৰুত্ব দিলে উপকৃত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ আজি মূৰৰ বিষ বা ডিঙিৰ বিষ আদি হোৱাৰ আশংকা দেখা যায়। ঘৰুৱা দিশত কোনো সদস্যৰ লগত মনৰ অমিল ঘটিব। প্ৰেমত গোপনীয়তা বজাই ৰাখিবলৈ যত্ন কৰক। আপোনাৰ আৰাধ্য দেৱতা গণেশক স্মৰণ কৰিলে আপুনি বহু বিপদৰ পৰা হাত সাৰিব পাৰিব। লগতে বিভিন্ন কৰ্মত কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হ'ব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং গোলাপী। শুভ সংখ্যা 2, 8 আৰু 11। শুভ ধাতু হৈছে পান্না। এতিয়া আহিছো তুলা ৰাশিলৈ। তুলা ৰাশিৰ অধিপতিসকলে কাৰ্যক্ষেত্ৰত আজিৰ দিনটোত অধিক শ্ৰম কৰাৰ ফলত সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ীসকলে নিজৰ প্ৰাপ্য ফলৰ পৰা আজিৰ দিনটোত বঞ্চিত হ'ব পাৰে। আপুনি ধৈৰ্যৱান হওক। ঘৰুৱা দিশত আপোনাক আজি কোনো সদস্যৰ বাবে চিন্তাকুল হৈ থকা পৰিলক্ষিত হ'ব। ছাত্ৰ-ছাত্ৰী তথা নিবনুৱাসকলৰ বাবে আজিৰ দিনটো আশাব্যঞ্জক নহয় যদিও নিজৰ লক্ষ্যত উপনীত হ'বৰ বাবে আপুনি যত্নশীল হোৱা উচিত। আজিৰ দিনটোত তুলা ৰাশিৰ জাতক জাতিকাসকলে খাদ্য গ্ৰহণৰ প্ৰতি সতৰ্ক হোৱাটো বাঞ্ছনীয়। আপুনি আজিৰ দিনটোত যাত্ৰা নকৰাই শ্ৰেয়।
প্ৰেমৰ দিশত আপুনি আজি অধিক ৰোমান্টিক হ'ব। আনহাতে বহুদিনে চলি অহা মতানৈক্যতা দূৰ হোৱাৰ সম্ভাৱনা দেখা যায়। তুলা ৰাশিৰ অধিপতিসকলে দুৰ্গা মাক স্মৰণ কৰিলে অথবা দুৰ্গা মাক আৰাধনা কৰিলে আপুনি কৰ্মক্ষেত্ৰত বহু বিপদৰ পৰা হাত সাৰিব পাৰিব। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং বগা, শুভ সংখ্যা 2, 13 আৰু 15, শুভ ধাতু হৈছে তাম। এইবাৰ আহিছো বৃশ্চিক ৰাশিলৈ। আপোনাৰ আজি নিজৰ দক্ষতাৰ বাবে কৰ্মক্ষেত্ৰত আশা কৰাতকৈ অধিক ধন প্ৰাপ্ত হ'ব। চাকৰিয়ালসকলে সফলতা লাভ কৰিব পাৰিব। কৰ্মস্থানত কোনো উচ্চপদস্থ বিষয়াৰ সহযোগ লাভ কৰাৰ সম্ভাৱনা দেখা যায়। ব্যৱসায়ীসকলৰ বন্ধ হৈ থকা কাম আৰম্ভ হ'ব তথা উপাৰ্জনৰ পথ প্ৰশস্ত হ'ব। আপুনি আজিৰ দিনটো প্ৰসন্নতাৰে পাৰ কৰিবলৈ সক্ষম হ'ব। আপুনি ৰাতিপুৱা সূৰ্য দেৱতাক প্ৰণাম কৰিলে উপকৃত হ'ব পাৰিব। ঘৰুৱা দিশত জীৱনসংগীৰ সহযোগত কোনো কামৰ আৰম্ভণি কৰা দেখা যাব। নিবনুৱা তথা শিক্ষাৰ্থীসকলৰ বাবে আজিৰ দিনটো শুভ ফলদায়ক। প্ৰেমৰ দিশত আপোনাৰ আজি কোনো কাৰণত মতানৈক্যতা হ'ব পাৰে। আপুনি সদাশিৱৰ নাম লৈ দিনটো আৰম্ভ কৰক। কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিব পাৰিব। লগতে সুফল লাভ কৰিবলৈ সক্ষম হ'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং ৰঙা আৰু সোণালী, শুভ সংখ্যা 1, 6 আৰু 9, শুভ ধাতু হৈছে সোণ। এইবাৰ আহিছো ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো সুখদায়ক ৰূপে পৰিগণিত হ'ব। কৰ্মস্থানত আপুনি অতি স্পষ্টবাদী হোৱাৰ পৰা নিজকে বচাই ৰাখিবলৈ যত্ন কৰিব। এই ৰাশিৰ ব্যৱসায় বাণিজ্যৰ লগত জড়িতসকলে আনক দেখুৱাবলৈ অধিক ধন খৰচ কৰিবলগীয়া হ'ব পাৰে। ঘৰুৱা দিশত আজিৰ দিনটোত আপোনাক লৈ পৰিয়ালৰ আন সদস্যসকলে গৌৰৱবোধ কৰিব, যাৰ ফলত আপোনাৰ সন্মান বৃদ্ধি পাব। সমাজকৰ্মী, শিল্পী, সাহিত্যিকসকলৰ আজিৰ দিনটোত সুনাম অৰ্জন হ'ব। ছাত্ৰ ছাত্ৰী তথা নিবনুৱাসকলে দূৰদৰ্শী চিন্তা ভাৱনাৰে আগবঢ়া উচিত। প্ৰেমৰ দিশত প্ৰেমাস্পদৰ পৰা আপুনি আজি সন্মান লাভ কৰিব। ধনু ৰাশিৰ জাতক জাতিকাসকলে আজি নিশা শোৱাৰ প্ৰাক মুহূৰ্তত নিজৰ মন মগজু শান্ত কৰি ভগৱানৰ নাম লৈ নিদ্ৰা দেৱীৰ কোলাত আশ্ৰয় ল'ব। স্বাস্থ্যৰ দিশত যত্নৱান হ'লে উপকৃত হ'ব। ধনু ৰাশিৰ অধিপতিসকলে ভগৱান নাৰায়ণক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং বাদামী আৰু হালধীয়া, শুভ সংখ্যা 9 আৰু 12, শুভ ধাতু হৈছে ৰৌ। এতিয়া আহিছো মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ অধিপতিসকলৰ বাবে দিনটো তুলনামূলকভাৱে শুভ যদিও কোনো কথা বা ঘটনাক লৈ আপোনাৰ মন সামান্য অশান্ত হৈ থকা দেখা যাব। কৰ্মস্থানত আজিৰ দিনটোত আপুনি ৰুচি অনুযায়ীহে কৰ্ম সম্পাদন কৰিবলৈ যত্ন কৰক। যিসকল লোক বেপাৰ বাণিজ্যৰ লগত জড়িত তেওঁলোকৰ বাবে দিনটো অতিকে উত্তম, কিয়নো আপোনালোকৰ আজিৰ দিনটোত অৰ্থ আগমনৰ পথ প্ৰশস্ত হোৱা দেখা যায়। ঘৰুৱা দিশত আপোনাৰ লগতে বাকী সদস্যসকলকো প্ৰফুল্লিত তথা আনন্দেৰে দিনটো অতিবাহিত কৰা পৰিলক্ষিত হ'ব। বিদ্যাৰ্থীসকলৰ ঘৰলৈ কোনো আত্মীয় তথা মিত্ৰৰ আগমন ঘটিব পাৰে। এই ৰাশিৰ নিবনুৱাসকলে আৱেগিক হৈ কোনো লোককে অত্যধিক বিশ্বাসত নল'ব, নহ'লে বিপদৰ কাৰণ হ'ব। প্ৰেমৰ দিশত আজিৰ দিনটো খেলিমেলিৰে পাৰ হ'ব যদিও গধূলিৰ ভাগলৈ অনুকূল পৰিস্থিতিৰ আগমন হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত গৰম পানী ব্যৱহাৰ কৰিলে উপকৃত হ'ব। আপুনি আৰাধ্য দেৱতা ভগৱান সদাশিৱক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে
বিপদমুক্ত হ'ব পাৰিব আৰু কৰ্মত সফলতা লাভ কৰিব পাৰিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং নীলা আৰু সেউজীয়া। শুভ সংখ্যা 6 আৰু 12। শুভ ধাতু হৈছে লো। এতিয়া আহিছো কুম্ভ ৰাশিলৈ। এই ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো শান্ত হৈ থাকিবলৈ যত্ন কৰিলে লাভৱান হ'ব। কৰ্মস্থানত সহকৰ্মীসকলৰ সৈতে বাৰ্তালাপ কৰোঁতে সচেতনতা অৱলম্বন কৰিহে বাৰ্তালাপ কৰক, অন্যথা বিবাদৰ সৃষ্টি হ'ব পাৰে। কোনোৱে যদি আপোনাৰ মনত আঘাত দিয়ে তেন্তে আপুনি সহ্য কৰি থাকিব, ইয়াৰ প্ৰত্যুত্তৰ নিদিব। ব্যৱসায়ীসকলে আজিৰ দিনটোত যিকোনো সিদ্ধান্ত লওঁতে নিজৰ পিতৃ বা পিতৃতুল্য ব্যক্তিৰ পৰামৰ্শ লৈহে সিদ্ধান্ত গ্ৰহণ কৰক। ঘৰুৱা দিশটোত আপোনাৰ আজি মধ্যম ফলদায়ক। বিদ্যাৰ্থী তথা কুম্ভ ৰাশিৰ নিবনুৱাসকলে যদি কোনো চৰকাৰী চাকৰিৰ বাবে ইণ্টাৰভিউৰ সন্মুখীন হৈছিল তেন্তে আপুনি আজি সুসংবাদ লাভ কৰাৰ সম্ভাৱনা আছে। প্ৰেমৰ দিশত প্ৰেমাস্পদৰ সকলোবোৰ কথাই অন্ধভাৱে বিশ্বাসত নল'ব। সকলোবোৰ দিশ চালি জাৰি চাইহে বিশ্বাস কৰক। স্বাস্থ্যৰ দিশত দিনটো শুভ যদিও মানসিক দিশত আপোনাক আজি ভাগৰুৱা হৈ থকা পৰিলক্ষিত হ'ব। আপুনি আপোনাৰ আৰাধ্য দেৱতা শিৱক স্মৰণ কৰিলে বিভিন্ন ক্ষেত্ৰত লাভৱান হ'ব পাৰিব। কুম্ভ ৰাশিৰ অধিপতিসকলৰ শুভ ৰং নীলা আৰু আকাশী। শুভ সংখ্যা 10 আৰু 11। শুভ ধাতু হৈছে সোণ আৰু ৰূপ। এতিয়া আহিছো ৰাশি চক্ৰৰ অন্তিমটো ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো খুবেই আশাব্যঞ্জক। কৰ্মস্থানত আপুনি আজি অযথা সমস্যাৰ সন্মুখীন হ'ব পাৰে যদিও আপোনাৰ একান্তপতীয়া চেষ্টাই সফলতা আনিব। ব্যৱসায়ীসকলে আৰ্থিক দিশত সমস্যাৰ সন্মুখীন হ'লেও বন্ধু সদৃশ ব্যক্তিৰ সাহায্য লাভ কৰিবলৈ সক্ষম হ'ব। পাৰিবাৰিক দিশত ঘৰৰ কোনো সদস্যৰ চিকিৎসাজনিত কাৰণত আপোনাৰ আজি ব্যস্ততা বৃদ্ধি হোৱাৰ সম্ভাৱনা দেখা যায়। ছাত্ৰ ছাত্ৰীসকলৰ অধ্যয়নত পৰিৱেশে বাধাৰ সৃষ্টি কৰিব পাৰে। নিবনুৱাসকলৰ অস্থিৰতা বৃদ্ধি পাব। প্ৰেমৰ ক্ষেত্ৰত আপুনি আজি অপ্ৰয়োজনীয় কথা গুৰুত্ব আৰোপ কৰি অযথা সময় নষ্ট নকৰাই শ্ৰেয়। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ প্ৰথম ভাগত গেছ বা বদহজমৰ বাবে সামান্য অশান্তি আহিব যদিও 2 বজাৰ পৰা উন্নত হোৱা দেখা যায়। আপুনি শনি দেৱতাক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বহুতো দিশৰ পৰা লাভৱান হ'ব পাৰিব। মীন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং বগা আৰু নীলা। শুভ সংখ্যা 2 আৰু 7। শুভ ধাতু হৈছে সোণ।